নমস্কাৰ আমাৰ মাৰোৱাৰী হস্পিটেলত একদম ৰেগুলাৰলি কিডনি সাৰ্জাৰী হৈ থাকে কিডনিৰ পাথৰ বা কিডনি টিউমাৰ বা মেলফৰ্মেশন বা অক্লুশন কিবা এটা হয় যিকোনো কিডনিৰ প্ৰবলেম নহওক কিয় আমাৰ হস্পিটেলত তিনজন খুব এক্সপিৰিয়েন্স আৰু খুব এক্সপাৰ্ট ইউৰোলজিষ্ট এনৰোল হৈ আছে তেখেতসকলে অন এ ৰেগুলাৰ বেচিছ নানা ধৰণৰ কমপ্লিকেটেড বা আনকমপ্লিকেটেড কিডনি সাৰ্জাৰী হয় কাবাৰ যদি কিডনিৰ কিবা সমস্যা থাকে ষ্টোনৰ প্ৰবলেমে হওক টিউমাৰৰ প্ৰবলেমে হওক বা ভেস্কুলাৰ মেলফৰ্মেশনে হওক বা যিকোনো বেলেগ প্ৰবলেমে নহওক ইউৰোলজিকেল হয় একদম মোষ্ট মডাৰ্ণ এণ্ডোস্কোপিকেলি লেপাৰস্কোপিকেলি ইভেন আমাৰ হস্পিটেলত RIRS চিষ্টেমটো আছে গতিকে তেখেতসকল ৰোগীসকলে এইটো বস্তু মানে সুবিধাটো লাভ কৰিব পাৰে আৰু লাষ্ট ফিউ ইয়াৰ্ছত দেখা গৈছে যে বহুত নাম্বাৰ অফ ইউৰোলজিকেল পেচেণ্ট যাৰ নেকি কিডনি প্ৰবলেম ক'ৰবাৰ কিডনিৰ পাথৰে হওক বা টিউমাৰে হওক বা ভাস্কুলাৰ মেলফৰ্মেশনে হওক খুব সুন্দৰভাৱে ধুনীয়াকৈ অপাৰেশ্যন হৈ পেলাই ভালকৈ ঘৰত যায় আমাৰ মোষ্ট ইম্পৰ্টেণ্ট ইজ যে আমাৰ এণ্টায়াৰ OT ইজ মডুলাৰ OT আৰু একদম বেকআপ দিবৰ কাৰণে আমাৰ 17 বেডেড আল্ট্ৰা মডাৰ্ণ ICU বেকআপ এটা আছে ইন কেছ অফ এনি ইমাৰ্জেঞ্চি আৰু আমাৰ নিজৰ ব্লাড চেণ্টাৰো আছে য'ত নেকি ব্লাডৰো উপলব্ধি আছে গতিকে এই সুবিধাটো কাবাৰ যদি কিবা কিডনি প্ৰবলেম যদি হয় যি ধৰণৰ কিডনি প্ৰবলেম নহওক আমাৰ নিজৰ ইউৰোলজিষ্ট আছে তেখেতসকল এজন নহয় দুজন নহয় তিনজন ইউৰোলজিষ্ট আমাৰ ৰেগুলাৰলি আমাৰ হস্পিটেলৰ লগত জড়িত হৈ আছে তেখেতসকলৰ প্ৰবলেমটো হয় যদি কাবাৰ তেখেতসকল আমাৰ হস্পিটেলত আহক সুবিধাটো লওক মই ভাবোঁ তেওঁলোকে উইল হেভ এ ভেৰি হেপী এক্সপিৰিয়েঞ্চ হৈ পেলাই তেওঁলোকে ঘৰত ধুনীয়াকৈ সুস্থ হৈ পেলাই উভতি যাব পাৰিব ধন্যবাদ